হনক হনন্দন আদি 4 সিদ্ধ ঋষিৰ অভিশাপৰ বাবে বৈকুণ্ঠৰ দ্বাৰপাল জয় বিজয়ে মৰ্ত্যলোকত 3 বাৰ জন্ম ল'ব লগা হৈছিল। জয় বিজয়ে প্ৰথম জন্মত দৈত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নামে জন্ম লৈছিল। দৈত্য হিৰণ্যাক্ষক বৰাহ অৱতাৰ ধাৰণ কৰি আৰু হিৰণ্যকশিপুক নৰসিংহ অৱতাৰ ধাৰণ কৰি ভগৱান বিষ্ণুৱে বধ কৰিছিল। দ্বিতীয় জন্মত জয় বিজয়ে ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে ৰাক্ষস যোনিত জন্ম লৈছিল। এই জন্মত ভগৱান বিষ্ণুৱে ৰাম ৰূপে অৱতাৰ ধাৰণ কৰি ৰাৱণ আৰু কুম্ভকৰ্ণক বধ কৰিছিল। তৃতীয় তথা অন্তিম বাৰত জয় বিজয়ে মৰ্ত্যলোকত শিশুপাল আৰু দন্ত বক্ৰ ৰূপে জন্ম লাভ কৰিছিল। আজি আমি এই শিশুপাল আৰু দন্ত বক্ৰৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। শিশুপাল আৰু দন্ত বক্ৰ কোন আছিল? শিশুপাল আৰু দন্ত বক্ৰৰ পিতৃ মাতৃ কোন আছিল? শিশুপাল আৰু দন্ত বক্ৰ ৰূপী জয় বিজয়ে কেনেকৈ মুক্তি লাভ কৰিছিল? আহকচোন আজি শিশুপাল আৰু দন্ত বক্ৰৰ বিষয়ে কিছু কথা জানো। বৈকুণ্ঠৰ দ্বাৰপাল অভিশপ্ত জয় বিজয়ে প্ৰথম আৰু দ্বিতীয় বাৰত মৰ্ত্যলোকত একেজনী মাতৃৰ গৰ্ভৰ পৰা সহোদৰ ভাতৃ ৰূপে জন্ম লৈছিল। কিন্তু তৃতীয় তথা অন্তিম বাৰত জয় বিজয়ে শিশুপাল আৰু দন্ত বক্ৰ ৰূপে জন্ম লাভ কৰিছিল। শিশুপাল আৰু দন্ত বক্ৰও ভাতৃ আছিল যদিও তেওঁলোকৰ পিতৃ মাতৃ ভিন্ন আছিল। শিশুপাল আৰু দন্ত বক্ৰ দুয়োৰে মাতৃ বাই ভনী আছিল আৰু এনেদৰে দুয়ো সম্পৰ্কীয় ভাতৃ আছিল। আনহাতে কৃষ্ণ আছিল শিশুপাল আৰু দন্তবক্ৰ দুয়োৰে মোমায়েকৰ পুত্ৰ তথা জ্যেষ্ঠ ভাতৃ। শিশুপাল এজন পৰাক্ৰমী বীৰ যোদ্ধা তথা ছেদী ৰাজ্যৰ ৰজা আছিল। কথা অনুসৰি শিশুপাল আছিল শ্ৰীকৃষ্ণৰ পেহীয়েক শ্ৰুতশোভাৰ পুত্ৰ। শিশুপালৰ পিতৃ আছিল ছেদী ৰাজ্যৰ ৰজা দমঘোষ। সম্বন্ধত শিশুপাল আছিল কৃষ্ণৰ ভাতৃ। জন্মৰ সময়ত শিশুপালৰ শৰীৰত 3টা চকু আৰু 4খন হাত আছিল। এনে এটা আচৰিত ধৰণৰ শিশু দেখি শিশুপালৰ পৰিয়ালৰ লোকসকল স্তম্ভিত হৈ পৰিছিল। তেনেতে এটা আকাশবাণীয়ে ক'লে যে যেতিয়া সঠিক সময় আহিব তেতিয়া শিশুপালৰ অতিৰিক্ত চকুটো আৰু হাত দুখন নোহোৱা হৈ যাব। কিন্তু যাৰ যোগেদি এই অস্বাভাৱিকতা দূৰ হ'ব সেইজন ব্যক্তিৰ হাততেই শিশুপালৰ মৃত্যু হ'ব। শিশুপালৰ জন্মৰ কিছুদিন পাছত এদিন শ্ৰীকৃষ্ণ পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছিল। কৃষ্ণক ওচৰত পাই পেহীয়েক শ্ৰুতশোভাই পুত্ৰ শিশুপালক কৃষ্ণৰ কোলাত তুলি দিলে আৰু কৃষ্ণই কোলাত লোৱাৰ লগে লগে শিশুপালৰ অতিৰিক্ত চকু আৰু হাত দুখন নোহোৱা হৈ গ'ল। এনেদৰে কৃষ্ণই কোলাত লোৱাৰ লগে লগে শিশুপালৰ অতিৰিক্ত চকু আৰু হাত দুখন নোহোৱা হৈ পৰা দেখি শিশুপালৰ মাতৃ শ্ৰুতশোভা আকাশবাণীৰ কথা মনত পৰি দুখী হৈ পৰিল। কিয়নো আকাশবাণীৰ কথা অনুসৰি ভৱিষ্যতে কৃষ্ণৰ হাতত শিশুপালৰ মৃত্যু হ'ব। তেতিয়া শ্ৰুতশোভাই পুত্ৰ শিশুপালৰ প্ৰাণ ৰক্ষাৰ বাবে কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনালে। পেহীয়েকৰ প্ৰাৰ্থনা শুনি শ্ৰীকৃষ্ণই তেওঁক আশ্বাস দি ক'লে, হে পেহী, আপুনি চিন্তা নকৰিব, মই ভাতৃ শিশুপালৰ 100টা অপৰাধ ক্ষমা কৰিম। যেতিয়ালৈকে শিশুপালে মোৰ প্ৰতি 100টা অপৰাধ নকৰে তেতিয়ালৈকে শিশুপালৰ প্ৰাণৰ কোনো সংশয় নহ'ব।
ইয়াৰ পাছত মাতৃ শ্ৰুতশোভাই শিশুপালক অনেক বুজাবলৈ চেষ্টা কৰিছিল যে শিশুপালে যেন কৃষ্ণৰ প্ৰতি শত্ৰুতা আচৰণ নকৰে। কিন্তু মাতৃৰ সকলো ধৰণৰ বুজনি শিশুপালৰ ওচৰত অসাৰ হৈছিল, কিয়নো বৈকুণ্ঠৰ দ্বাৰপাল জয়ে শ্ৰীকৃষ্ণৰ লগত শত্ৰুতা কৰিবলৈকে শিশুপাল ৰূপে মৰ্ত্যলোকত জন্ম লৈছিল। ইয়াৰ উপৰিও শিশুপালক মগধৰ ৰজা জৰাসন্ধই পুষ্য পুত্ৰ ৰূপে লৈছিল, যি জৰাসন্ধ আছিল শ্ৰীকৃষ্ণৰ পৰম শত্ৰু। জৰাসন্ধই নিজে কৃষ্ণৰ লগত শত্ৰুতা কৰাৰ লগতে শিশুপালকো কৃষ্ণৰ শত্ৰু কৰি তুলিছিল। শিশুপাল আৰু কৃষ্ণৰ শত্ৰুতাৰ আৰু এটা কাৰণ আছিল দেৱী ৰুক্মিণী। বিদৰ্ভৰ ৰাজকুমাৰ ৰুক্ম আৰু শিশুপাল পৰম মিত্ৰ আছিল। সেয়েহে ৰাজকুমাৰ ৰুক্মই মিত্ৰ শিশুপালৰ লগত ভনীয়েক ৰুক্মিণীৰ বিবাহৰ আয়োজন কৰিছিল। কিন্তু কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল তথা বিবাহ কৰাইছিল। এই ঘটনাৰ পাছত শিশুপাল কৃষ্ণৰ প্ৰতি আৰু অধিক শত্ৰু ভাৱাপন্ন হৈ পৰিছিল। গতিকে শিশুপালে সদায় কৃষ্ণৰ প্ৰতি শত্ৰুতা আচৰণ কৰি গৈছিল, সকলো সময়তে কৃষ্ণক অপমান কৰিছিল। কিন্তু পেহীয়েকক দি থোৱা কথাৰ বাবেই শিশুপালে কৃষ্ণৰ প্ৰতি কৰা সকলো দুৰ্ব্যৱহাৰ, অন্যায়, অপমান কৃষ্ণই নীৰৱে সহ্য কৰি গৈছিল আৰু শিশুপালক কোনো ধৰণৰ শাস্তি দিয়া নাছিল যদিও কৃষ্ণই শিশুপালৰ অপৰাধৰ হিচাপ ৰাখি গৈছিল। পাছত ৰজা যুধিষ্ঠিৰে ৰাজহুয় যজ্ঞৰ আয়োজন কৰিছিল। এই যজ্ঞত কৃষ্ণ, বলৰাম, পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৌৰৱসকল, অনেক ৰাজ্যৰ মহান শক্তিশালী ৰজাসকল, লগতে অনেক মহান ঋষি উপস্থিত আছিল। সেই যজ্ঞত চেদিৰাজ শিশুপালো উপস্থিত আছিল। ৰাজহুয় যজ্ঞৰ নিয়ম অনুসৰি যজ্ঞৰ শেষত উপস্থিত সকলো মহাত্মাক পূজা কৰিব লগা হয়। গতিকে ৰজা যুধিষ্ঠিৰেও এই নিয়ম পালন কৰিব লাগিব। তেনেতে এটা প্ৰশ্ন উত্থাপন হ'ল যে প্ৰথমে কাক পূজা কৰা হ'ব। তেতিয়া যুধিষ্ঠিৰে পিতামহ ভীষ্মৰ পৰা ইয়াৰ সমাধান বিচাৰিলে। ভীষ্মই ক'লে যে উপস্থিত লোকসকলৰ ভিতৰত শ্ৰীকৃষ্ণই হৈছে পৰম পূজনীয়, সেয়েহে তেওঁক প্ৰথমে পূজা কৰা উচিত। ভীষ্মৰ পৰামৰ্শ অনুসৰি যুধিষ্ঠিৰে শ্ৰীকৃষ্ণক পূজা কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে শিশুপালে থিয় হৈ প্ৰশ্ন কৰিলে যে ইমানবোৰ গণ্য মান্য ব্যক্তি, ঋষি মুনি উপস্থিত থকাৰ পাছতো গোৱাল কৃষ্ণক প্ৰথমে পূজা কৰাৰ কাৰণ কি? তেতিয়া যুধিষ্ঠিৰে ক'লে যে পিতামহ ভীষ্মৰ পৰামৰ্শ অনুসৰিহে তেওঁ কৃষ্ণক প্ৰথমে পূজা কৰাৰ সিদ্ধান্ত লৈছে। গতিকে পিতামহৰ সিদ্ধান্তক অৱমাননা কৰিবলৈ শিশুপাল কোন? যুধিষ্ঠিৰৰ কথা শুনি শিশুপাল ক্ৰোধিত হৈ পৰিল। তেতিয়া শিশুপালে যুধিষ্ঠিৰৰ লগতে ভগৱান শ্ৰীকৃষ্ণকো গালি গালাজ কৰিবলৈ ধৰিলে। শিশুপালৰ গালি গালাজ শুনি শ্ৰীকৃষ্ণই ক'লে, হে শিশুপাল, তুমি শান্ত হোৱা, মোক আৰু অধিক অপমান নকৰিবা। তোমাৰ মাতৃক মই কথা দিছিলো যে তোমাৰ 100টা অপৰাধ মই ক্ষমা কৰিম। তোমাৰ অপৰাধৰ সীমা যেতিয়া 100 অতিক্ৰম কৰিব তেতিয়া তুমি মোৰ হাতৰ পৰা ৰক্ষা নাপাবা। তোমাৰ অপৰাধ 100 অতিক্ৰম কৰিবলৈ হৈছে, গতিকে আৰু আগ নাবাঢ়িবা, ক্ষান্ত হোৱা। আমি কওঁ যে কালে মাতে যাক, কোনে ৰাখে তাক। গতিকে শ্ৰীকৃষ্ণই এনেদৰে বুজাই কোৱাৰ পাছতো শিশুপাল ক্ষান্ত নহল। শিশুপালে কৃষ্ণক অপমান কৰি থাকিল। শ্ৰীকৃষ্ণই শেষ সতৰ্কবাণী দি ক'লে,
শিশুপাল, তোমাৰ অপৰাধ 100 সম্পূৰ্ণ হ'ল, গতিকে সাৱধান হোৱা। ইয়াৰ পাছত মোৰ বিপক্ষে যদি তুমি এটা শব্দও উচ্চাৰণ কৰা তেন্তে তোমাৰ মৃত্যু নিশ্চিত। পিছে শিশুপালে শ্ৰীকৃষ্ণৰ এই সতৰ্কবাণীৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে। শিশুপালে যিহেতু কৃষ্ণক ইমান দিনে অপমান কৰিয়ে আছিল, অথচ কৃষ্ণই শিশুপালক কোনো ধৰণৰ শাস্তি প্ৰদান কৰা নাছিল। শিশুপালে এইটো কৃষ্ণৰ ভীৰুতা বুলি গণ্য কৰিছিল। গতিকে শিশুপালে ভাবিছিল যে কৃষ্ণই আজিও মোক একো কৰিব নোৱাৰে। সেয়েহে শিশুপালে নিৰ্ভীকভাৱে কৃষ্ণৰ বদনাম গাই যাব ধৰিলে। কৃষ্ণৰ হিচাপ অনুসৰি শিশুপালে যেতিয়া 100 অতিক্ৰম কৰিলে আৰু 101টা অপৰাধ পূৰ্ণ কৰিলে, সেই মুহূৰ্ততে কৃষ্ণই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি শিশুপালৰ মূৰটো দেহৰ পৰা ছিন্ন কৰি কাটি পেলালে। মৃত্যুৰ লগে লগে শিশুপালৰ দেহৰ পৰা তেওঁৰ আত্মাটো ওলাই আহি ভগৱান শ্ৰীকৃষ্ণৰ আত্মাৰ লগত বিলীন হৈ পৰিল। এনেদৰে শিশুপালৰ মৃত্যুৰ লগে লগে বৈকুণ্ঠৰ দ্বাৰপাল জয়ে মৰ্ত্যলোকত 3টা জন্ম ল'বলৈ লাভ কৰা অভিশাপৰ পৰা মুক্তি লাভ কৰে। বান্ধৱসকল, আশা কৰোঁ আজি আপোনালোকে বৈকুণ্ঠৰ দ্বাৰপাল জয়ে অভিশপ্ত হৈ মৰ্ত্যলোকত লোৱা 3য় তথা অন্তিম জন্ম শিশুপালৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আমাৰ আগৰ ভিডিঅ'ত দ্বাৰপাল বিজয়ে লোৱা 3য় তথা অন্তিম জন্ম দন্তবক্ৰৰ কাহিনীৰ বিষয়ে জানিব পাৰিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।